অসম এনেকুৱা এখন ৰাজ্য য'ত ইয়াৰ নাগৰিকক সময়ে সময়ে বিদেশী ঘোষণা কৰি আহিছে। উপযুক্ত তথ্য পাতি ভালদৰে চালি জাৰি নাচাই যধে মধে বিদেশী ঘোষণা কৰা নাগৰিকক ভাৰতীয় বুলি ঘোষণা কৰা উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে অসমৰ বন্দী শিবিৰৰ দুৰৱস্থা উদঙাই দিছে। ইমানতে ক্ষান্ত নাথাকি আদালতে অসম আইন সেৱা প্ৰাধিকৰণৰ সচিবক বন্দী শিবিৰৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'বলৈ নিৰ্দেশ দিছে। বন্দী শিবিৰত যিসকল আৱাসীসকল আছে তেওঁলোক ঠিকে থাকে নাই তাৰ উপযুক্ত প্ৰমাণ বিচাৰপীঠৰ মন্তব্য। অসমৰ বিভিন্ন আইনী সাহায্য কৰ্মীয়ে মাটিয়াস্থিত ডিটেনশ্যন শিবিৰৰ দুৰৱস্থাৰ বিষয়ে অভিযোগ কৰি আহিছিল বিভিন্ন সময়ত, যদিও কোনেও গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। অৱশেষত অসমৰ ডিটেনশ্যন কেম্প সন্দৰ্ভত অৰ্থাৎ বন্দী শিবিৰত বসবাস কৰা লোকসকলক প্ৰদান কৰা সা সুবিধা অতি নিম্নমানৰ আৰু স্থিতি অতি শোচনীয় বুলি ক্ষোভ প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ আগষ্টিন জৰ্জ মছিহৰ গঠিত বিচাৰপীঠে অসম আইন সেৱা প্ৰাধিকাৰীৰ সচিবে বন্দী শিবিৰৰ শেহতীয়া স্থিতি সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদন পঢ়ি উদ্বিগ্ন হৈ পৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয়, অনুগ্ৰহ কৰি অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ প্ৰতিবেদন চাওক। বৰ দুখ লগা পৰিস্থিতি, অতি শোচনীয় অৱস্থা। ইয়াত উপযুক্ত শৌচালয় আছেনে, চিকিৎসাৰ পৰ্যাপ্ত সুবিধা আছে গম পোৱা নাযায়। ন্যায়ালয়ে প্ৰশ্ন কৰে যে আপোনালোকে কেনেধৰণৰ সুবিধা প্ৰদান ব্যৱস্থা কৰি আহিছে। আমাৰ এনে লাগিছে যেন সা সুবিধাসমূহ অতি নিম্নমানৰ, অতি বেয়া। ইয়াত পৰ্যাপ্ত পানীৰ যোগান নাই, চাফ চিকুণতাৰ ভাল ব্যৱস্থা নাই, উপযুক্ত শৌচালয় নাই। প্ৰতিবেদনত আনকি আহাৰ আৰু স্বাস্থ্য সুবিধা সন্দৰ্ভত একো উল্লেখ নাই। বিচাৰপীঠে অসমত আইন সেৱা প্ৰাধিকাৰীৰ সচিবক এবাৰ বন্দী শিবিৰলৈ গৈ পৰিদৰ্শন কৰি আহি প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে। নিৰ্দেশটো 3 সপ্তাহৰ ভিতৰত পুনৰ প্ৰতিবেদন দাখিল কৰিবলৈ ন্যায়ালয়ে কয়, আমি এই কাৰণেই নিৰ্দেশ দিছোঁ যাতে প্ৰতিবেদনত উল্লেখ কৰা সুবিধাসমূহৰ কথাই নহয়, খাদ্যৰ গুণমান, খাদ্যৰ পৰিমাণ, ৰান্ধনি ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ইত্যাদি বিষয়ে ভালদৰে প্ৰতিবেদনত থাকে। গোচৰটোৰ শুনানি গ্ৰহণ কৰি আদালতে কয় যে তাত থকা লোকসকলৰ বাবে পানী, বিদ্যুৎ, শৌচালয় আৰু স্বাস্থ্য সুবিধাৰ অভাৱ ইয়ে ৰাজ্যৰ শোচনীয় স্থিতিক অৰ্থাৎ ৰাজ্যৰ প্ৰশাসনিক স্থিতিক ই দাঙি ধৰে। ইফালে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গোচৰটোৰ হৈ ওকালতি কৰা অধিবক্তাজনে কৈছে যে যদি কোনো বিদেশী গোচৰত বন্দী কোনো লোকে উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিব খোজে তেওঁলোকক কোনো আইনী সাহায্য প্ৰদান কৰা নহয়। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ডেজিগনেটেড জ্যেষ্ঠ অধিবক্তা কলিন গুঞ্জালিপছে এই অভিযোগ উত্থাপন কৰিছে। ভাৰত চৰকাৰকো 3 সপ্তাহৰ ভিতৰত বিদেশী বিতৰণ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াতে উল্লেখ কৰিব পাৰি যে অসমত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা বিদেশী ঘোষিত লোকসকলক ৰাখিবলৈ গোৱালপাৰা জিলাৰ মাটিয়াত এখন বিদেশী বন্দী শিবিৰ নিৰ্মাণ কৰিছিল অসম চৰকাৰে। বৰ্তমান উক্ত বন্দী শিবিৰত 3000 অধিক লোক বন্দী হৈ আছে বুলি জানিব পৰা গৈছে।